নমস্কাৰ বন্ধু বান্ধৱীসকল, ইজৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ৰাজনীতি বিজ্ঞানৰ পাঠটো আলোচনা কৰি আছোঁ। বৰ্তমানলৈকে আমি মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিম ৰাজ্যৰ নিৰ্দেশাত্মক নীতি বা ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, আৰু ই সংবিধানৰ ৪ৰ্থ খণ্ডত আছে আৰু আৰ্টিকল 36ৰ পৰা 51লৈকে আছে। আৰু এইটো মনত ৰাখিবলৈ সুবিধা হ'ব, আমি 35লৈকে মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰিছোঁ। 6ৰ পৰাই আমাৰ ৰাজ্যৰ নিৰ্দেশাত্মক নীতিসমূহৰ আলোচনা কৰা হৈছে আৰু ই পাৰ্ট 4ত আছে। আমি এতিয়া আৰ্টিকলবিলাকলৈ বা 36লৈ যোৱাৰ আগতে আমি জানিব লাগিব যে ৰাজ্যৰ নিৰ্দেশাত্মক নীতি মানেনো কি, বা এইবিলাক আমাৰ কিয় প্ৰয়োজন, এইবিলাক কিহৰ কাৰণে আমাৰ সংবিধানত দিছে, আমি সেইখিনি জনাটো দৰকাৰ ন। এতিয়া সেইবিলাক চাই ল'ম যে নিৰ্দেশাত্মক নীতি মানে কি বা ইয়াক কিয় দিয়া হৈছে। ঠিক আছে, আমি যেতিয়া আৰ্টিকল 12 পঢ়িছিলোঁ বা মৌলিক অধিকাৰৰ যোনটো প্ৰথম আৰ্টিকল আছিলে, তেতিয়া পাইছিলোঁ যে ৰাজ্যৰ কথা তাত কোৱা হৈছিলে যে ৰাজ্যই কিছুমান নীতি নিয়ম বনাব পাৰে, আৰু সেই নীতি নিয়মবিলাক এনেকুৱা হ'ব লাগিব যে সি আমাৰ মৌলিক অধিকাৰবিলাক খৰ্ব কৰিব নোৱাৰে। আৰু মৌলিক অধিকাৰবিলাক যদি খৰ্ব হয়, তেতিয়া আমি আৰ্টিকল 32ৰ জৰিয়তে সুপ্ৰিম কোৰ্টলৈ যাব পাৰোঁ। সেইকাৰণে ৰাজ্যবিলাকে যেতিয়া নীতি নিয়ম বনায়, সেই নীতি নিয়ম বনোৱাৰ সময়ত সেই কথাটো গুৰুত্ব দিব লাগিব। তাত যে আমি পাইছিলোঁ সেই ৰাজ্যৰ কথাটো, সেই ৰাজ্য মানে ইয়াত কি, এতিয়া ধৰক ৰাজ্যৰ নীতি নিৰ্দেশাত্মক নীতি বুলি কৈছে ন। এতিয়া সেই ৰাজ্য মানে আমি কি জানিব লাগিব, আমি তেতিয়া পঢ়োঁতেও পাই আহিছিলোঁ বাৰু। ৰাজ্য মানে আমাৰ যিবিলাক অসম, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা, বিহাৰ, মহাৰাষ্ট্ৰ, তামিলনাডু, সেইবিলাক আমাৰ ৰাজ্যৰ কথা কোৱা নাই। ইয়াত ৰাজ্য মানে কোৱা হৈছে যে যিবিলাকে নীতি নিয়ম বনাব পাৰে, সেই নীতি নিয়ম বনাব পৰা সকলোবিলাকেই হৈছে ৰাজ্য। মানে এনেকুৱা ক'বলৈ গ'লে ধৰক ৰেলৱে ডিপাৰ্টমেণ্টৰ কথা যদি আমি কওঁ, ৰেলৱে ডিপাৰ্টমেণ্টটোৱে কেতিয়া ট্ৰেইনখন যাব, কোনখিনিত ৰ'ব, ক'লৈ যাব, কি কৰিব, সেই সকলোবিলাক তেওঁলোকে নিজে নিয়ম কানুন বনায়, নহয় জানো। ঠিক তেনেদৰে আমি ধৰক আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিখনৰ কথাই কৈছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে কি কৰে, তেওঁলোকৰ পৰীক্ষা কেতিয়া হ'ব, তেওঁলোকৰ চিলেবাছ কি হ'ব, তেওঁলোকৰ কেতিয়াৰ পৰা ক্লাছ আৰম্ভ হ'ব, সেই সকলোবিলাক কোনে নিৰ্ধাৰণ কৰে, আমাৰ সেই ইউনিভাৰ্চিটিখনে নিৰ্ধাৰণ কৰে। এনেদৰে যিবিলাকে নিজৰ নিজৰ নিয়ম কানুন বনাব পাৰে, সেইবিলাকেই ইয়াক ৰাজ্য বুলি কোৱা হৈছে। ঠিক আছে, আমি ৰাজ্য মানে বুজি পালোঁ। বা এনেকৈ ধৰক কেন্দ্ৰীয় চৰকাৰো এটা ৰাজ্য, ৰাজ্য চৰকাৰো ৰাজ্য। ধৰক ৰাজ্য চৰকাৰে নিয়ম কানুন বনাব পাৰে, কেন্দ্ৰীয় চৰকাৰো বনাব পাৰে, আৰু মানে এক কথাত ক'বলৈ গ'লে নিয়ম কানুন বনাব পাৰে, সেইবিলাকে হৈছে ৰাজ্য। ইয়াত কোৱা হৈছে যে সেই ৰাজ্যবিলাকে নিয়ম কানুন বনাওঁতে সামাজিক আৰু অৰ্থনৈতিক ন্যায় প্ৰতিষ্ঠা হ'ব লাগিব। সেই ৰাজ্যবিলাকক এইটো নিৰ্দেশ দিয়া হৈছে যে তোমালোকে যিবিলাক নিয়ম কানুন বনাবা, সেই নিয়ম কানুনবিলাকে আমাৰ সমাজখনত সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন বা ন্যায় প্ৰতিষ্ঠা কৰিব লাগিব। ঠিক আছে, এই নিৰ্দেশাত্মক নীতিৰ মূল উদ্দেশ্যও হৈছে সেইটোৱে যে আমাৰ সমাজখনত এনেকুৱা কিছুমান কাম কৰিব লাগিব যিখিনি কামৰ জৰিয়তে আমাৰ সমাজৰ কল্যাণ বা আমাৰ সমাজখনৰ ন্যায় প্ৰতিষ্ঠা হয় বা সমতা প্ৰতিষ্ঠা হয়। এইবিলাক আমাৰ সংবিধানৰ পাৰ্ট 4 আমি পাই আহিছোঁ। পাৰ্ট 4 আৰু আৰ্টিকল 36ৰ পৰা 51লৈকে আছে। আৰু এইবিলাক আমাৰ যিবিলাক নিৰ্দেশাত্মক নীতিৰ কথা কোৱা হৈছে, সেইবিলাক আমাৰ জনসাধাৰণৰ কাৰণে দিয়া হোৱা নাই। ধৰক কি হয়, আমাৰ মৌলিক অধিকাৰ পঢ়োঁতে আমি কেনেকৈ পাইছিলোঁ, ধৰক আমাৰ কথা কোৱা অধিকাৰ আছে, আমি কথা ক'ব পাৰোঁ, প্ৰত্যেকজন জনসাধাৰণে কথা ক'ব পাৰে। আমি নিজৰ মতে ইচ্ছা অনুসৰি যিকোনো এটা ধৰ্ম গ্ৰহণ কৰিব পাৰোঁ, প্ৰত্যেকজন লোকে নিজৰ ইচ্ছা অনুসৰি নিজৰ ধৰ্মটো বাছি ল'ব পাৰে। কিন্তু ইয়াত যিবিলাক নিৰ্দেশাত্মক নীতিত কথা কোৱা হ'ব, সেইবিলাক কথা আমি আমাৰ জনসাধাৰণৰ কাৰণে দিয়া হোৱা নাই। আমাক যিমানখিনি দিলে মৌলিক অধিকাৰতে দিলে। ইয়াত এই ৰাজ্যবিলাকৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে যে তোমালোকে এইবিলাক কাম কৰিব লাগিব, আৰু এইটো লক্ষ্য ৰাখিব লাগিব যে তাৰ পৰা তোমালোকে যিবিলাক কাম কৰিবা, সেইবিলাকৰ পৰা জনসাধাৰণৰ সুবিধা হয়। মানে এক কথাত ক'বলৈ গ'লে সেই ৰাজ্যবিলাকৰ বা যিবিলাকে আমাৰ নিয়ম কানুন বনায়, তেওঁলোকৰ কাৰণে এই নিৰ্দেশাত্মক নীতিসমূহ ৰখা হৈছে। নিৰ্দেশাত্মক নীতিবিলাক আমাৰ সংবিধানে আয়াৰলেণ্ডৰ সংবিধানৰ পৰা লৈছে। এইটো ইম্পৰ্টেণ্ট হয়, সুধিব পাৰে। আমাৰ নিৰ্দেশাত্মক নীতিবিলাক ক'ৰ পৰা লোৱা হৈছে, আয়াৰলেণ্ডৰ সংবিধানৰ পৰা লোৱা হৈছে। আমাৰ নিৰ্দেশাত্মক নীতিত যিবিলাক কথা কোৱা হৈছে, সেইবিলাক নামানিলে বুলিলেই আমি জেল দিব নোৱাৰোঁ বা আমি কোৰ্টৰ ওচৰলৈ যাব নোৱাৰোঁ। যেনেধৰণে মৌলিক অধিকাৰ ভংগ হ'লে আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ কাষ চাপিব পাৰোঁ, সুপ্ৰিম কোৰ্টে আমাক ডাইৰেক্ট সহায় কৰে। কিন্তু আমাৰ এই যিবিলাক নিৰ্দেশাত্মক নীতি আছে, সেই নিৰ্দেশাত্মক নীতিবিলাক ভংগ হ'লে আমি ডাইৰেক্ট ন্যায়ালয়লৈ যাব নোৱাৰোঁ, বা আমি কোনোবা এজন ব্যক্তিৰ ওপৰত বা কোনোবা এটা প্ৰতিষ্ঠানৰ ওপৰত আমি কেছ দিব নোৱাৰোঁ যে আমাৰ যিখিনি নিৰ্দেশাত্মক নীতিৰ কথা কোৱা হৈছিলে তেওঁলোকে সেইবিলাক মনা নাই। অৰ্থাৎ মানে এইটো ন্যায় কৰিব নোৱাৰে। নিৰ্দেশাত্মক নীতিত যিবিলাক কথা কোৱা হৈছে সেইবিলাক লৈ পেলাই আমি ন্যায়ালয়লৈ যাব নোৱাৰোঁ।
কাৰণ এনেকুৱা ধৰণৰ ইয়াত কিছুমান কথা কোৱা হৈছে, ধৰক বিধৱা পেঞ্চন দিব লাগে বা বৃদ্ধ পেঞ্চন দিব লাগে। সেই বিধৱা পেঞ্চন বা বৃদ্ধ পেঞ্চন যদি চৰকাৰে দিবলৈ ইচ্ছা নকৰে বা চৰকাৰে সেইটো নিদিয়ে, তেতিয়া আমি সেইটোক লৈ মানে ক'বগৈ নোৱাৰোঁ যে আমাক চৰকাৰে এইটো কেলে দিয়া নাই, চৰকাৰে এইটো কল্যাণমূলক কাম কেলে কৰা নাই। তেনেকুৱা ধৰণৰ কিছুমান কথা লৈ আমি কেতিয়াও ন্যায়ালয়লৈ যাব নোৱাৰোঁ। আকৌ তেনেকৈ ধৰক ইয়াৰ এটা আৰ্টিকলত কোৱা হৈছে যে পুৰুষ মহিলা সকলোৱে সমান কামৰ বাবে সমান পইচা দিয়া হ'ব। কিবা কাৰণত কোনোবাই কাৰোবাক সমান পইচা নিদিয়ে, পুৰুষ বা মহিলা হিচাপে যদি পইচা সমানকৈ নিদিয়ে, তেতিয়াও আমি ন্যায়ালয়লৈ কাষ চাপিব নোৱাৰোঁ। মানে আমি এইটোৱে বুজিব লাগিব যে মৌলিক অধিকাৰৰ দৰে নিৰ্দেশাত্মক নীতিসমূহক লৈ আমি কোনো ধৰণে আইনৰ কাষ চাপিব নোৱাৰোঁ। এইবিলাক মাত্ৰ ৰাজ্যসমূহক এনেকুৱা ধৰণৰ কিছুমান নিৰ্দেশনা দিয়া হৈছে যাতে আমাৰ সমাজখনৰ উন্নয়ন সম্ভৱ হয়। ডক্টৰ বি.আৰ. আম্বেদকাৰে কৈছিলে যে এইবিলাক কেৱল লোক কল্যাণৰ কাৰণেহে থাকিব, আমাৰ যিবিলাক জনসাধাৰণ আছে তেওঁলোকৰ কল্যাণৰ কাৰণেহে থাকিব। আৰু ইয়াৰ উদ্দেশ্য হৈছে যে যিবিলাক ৰাষ্ট্ৰ আছে তেওঁলোকে সামাজিক আৰু আৰ্থিক লোকতন্ত্ৰ প্ৰতিষ্ঠা কৰিব, যাতে সমাজত কোনো ধৰণৰ ভেদভাৱ নাইকিয়া হয়। মানে এনেকুৱা ধৰণৰ ধনী দুখীয়া উচ্চ নিচ্চ সেই ভেদভাৱবিলাক নাইকিয়া কৰিবৰ বাবে আমাৰ ৰাষ্ট্ৰসমূহে ইয়াক প্ৰয়োগ কৰিব। আৰু তেনেদৰে অন্য এজন বিখ্যাত পণ্ডিত কেটি শ্বাহে কৈছিলে যে আমাৰ যিবিলাক নিৰ্দেশাত্মক নীতি হৈছে, সেই নিৰ্দেশাত্মক নীতি বেংকত দিয়া এনেকুৱা এখন চেক যিখন বেংকে ইচ্ছা নকৰিলে আপোনাক পইচা দিব নোৱাৰে। মানে এনেকুৱা ধৰণৰ কথা। আমাৰ ধৰক আমি কোনোবা এটা বেংকত আমাৰ 1 লাখ টকা আছে, আমি তেতিয়া কি কৰোঁ, ধৰক চেকখন পুৰালোঁ, আমি 1 লাখ টকা লাগে, গোটেই 1 লাখ টকাটো লৈ আহিব পাৰোঁ। তাত কোনোৱে আমাক বাধা দিব নোৱাৰে যে তুমি বেংকৰ পৰা কেলৈ 1 লাখ টকা লৈ গ'লা। বেংকে তাত আমাক বাধা দিব নোৱাৰে, আমাৰ যিমানটো থাকে আমাক সিমানটো দি দিব পাৰিব। কিন্তু নিৰ্দেশাত্মক নীতিৰ কাৰণে এইটো বুজোৱা হৈছে যে আমি যদি বেংকত জমাও দিওঁ চেকখন, যে বেংকে ইচ্ছা কৰিলেহে দিব, যদি ইচ্ছা নকৰে যে পইচাটো নিদিওঁ তেতিয়া নিদিয়ে। মানে এইটো বুজাবলৈ গৈছে যে এইখিনি কোৱা হৈছে বা আমাৰ কাৰণে এইখিনি দিয়া হৈছে, কিন্তু যদি চৰকাৰখনে বা কোনোবা এটা প্ৰতিষ্ঠানে ইচ্ছা কৰে তেতিয়াহে আমাক সেইটো দিব, ইচ্ছা নকৰিলে এইটো কেতিয়াও নিদিয়ে। এতিয়া আহোঁ অনুচ্ছেদ 36লৈ। আৰু আমি পাই আহিছোঁ আমাৰ নিৰ্দেশাত্মক নীতিসমূহ আৰম্ভ হৈছে আৰ্টিকল 36ৰ পৰা। আৰ্টিকল 36ত ৰাষ্ট্ৰৰ সংজ্ঞা দিয়া হৈছে। ৰাষ্ট্ৰৰ সংজ্ঞা মানে এনেকুৱা ধৰণে ইয়াত কোৱা হৈছে যে আমাৰ 12 নং আৰ্টিকলত যিবিলাক কথা কোৱা হৈছিলে আৰু 12 নং আৰ্টিকলে ৰাজ্যৰ সংজ্ঞা যিটো দিছিলে, আমাৰ সেইটো যেতিয়ালৈকে আমাৰ সংবিধানখনত কোনো ধৰণৰ শুধৰণি কৰা নহয় তেতিয়ালৈকে সেই সংজ্ঞাটোৱে ইয়াতো বলবৎ হ'ব। মানে আমি এতিয়া পাই আহিছোঁ ৰাজ্য মানে হৈছে যিবিলাকে নিজৰ নিয়ম কানুন নিজে বনাব পাৰে, সেইবিলাকে হৈছে ৰাজ্য, যেনে ৰেলৱে, ইউনিভাৰ্চিটি। ঠিক আছে, মাত্ৰ আমি এইটোৱে মনত ৰাখিব লাগিব যে 36ত আমাৰ ৰাষ্ট্ৰৰ সংজ্ঞা দিছে আৰু সেইটো আমাৰ আৰ্টিকল 12ত থকাৰ দৰে একেই। আহিলে আৰ্টিকল 37। আৰ্টিকল 37ত কোৱা হৈছে যে ভাগ 4 আৰু আৰ্টিকল 36ৰ পৰা 51লৈ, অৰ্থাৎ আমাৰ নিৰ্দেশাত্মক নীতিত যিবিলাক কথা কোৱা হৈছে সেইবিলাকক লৈ ন্যায়ালয়ে কোনো ধৰণৰ বাদ বিবাদ কৰিব নোৱাৰে, মানে ইয়াত ন্যায়ালয়ত বলবৎ কৰিব নোৱাৰে। মুঠৰ ওপৰত ক'বলৈ হ'লে DPSP বা নিৰ্দেশাত্মক নীতিক লৈ আমি ন্যায়ালয়ৰ কাষ চাপিব নোৱাৰোঁ। নিৰ্দেশাত্মক নীতিৰ কাৰণে ন্যায়ালয়ে ইনফৰ্চ কৰাব নোৱাৰে, অৰ্থাৎ মানে আমাক বাধ্য কৰাব নোৱাৰে। যেনেদৰে মৌলিক অধিকাৰ ভংগ হ'লে 32ৰ জৰিয়তে ন্যায়ালয়ে বিভিন্ন ৰিট জাৰি কৰিছিলে, কিন্তু নিৰ্দেশাত্মক নীতিৰ ভংগৰ অপৰাধত তেনেকুৱা ধৰণৰ একো কৰিব নোৱাৰে। আৰু যদি কোনো কাৰণত ন্যায়ালয়ৰ ওচৰলৈ যাবই নোৱাৰে তেনেহ'লে ন্যায়ালয়ে সেইটো কেনেকৈ ৰিট জাৰি কৰিব পাৰিব? ন্যায়ালয়ৰ ওচৰলৈ যাব পাৰিলেহে বা তাক লৈ যদি তেওঁ বিচাৰ কৰিব পাৰে তেতিয়াহে তেওঁলোকে ধৰক কিবা কাম কৰিব পাৰিব বা আদেশ দিব পাৰিব। আমি এইটোৱে মনত ৰাখিব লাগিব যে ধৰণৰ আমাৰ যিটো পাৰ্ট 4 আছে আৰু পাৰ্ট 4ৰ 36ৰ পৰা 51লৈকে যিখিনি কথা কোৱা হৈছে সেইখিনি কথা লৈ আমি ন্যায়ালয়ৰ কাষ চাপিব নোৱাৰোঁ। তাৰপাছত আহিলে আৰ্টিকল 38। ইয়াৰ আগৰকেইটাত কেৱল ৰাষ্ট্ৰৰ সংজ্ঞা বা ৰাজ্যৰ সংজ্ঞা দিয়া হ'ল, বা আমি নিৰ্দেশাত্মক নীতিসমূহ ভংগৰ অপৰাধত কি কৰিব পাৰোঁ বা কি কৰিব নোৱাৰোঁ সেইবিলাক কথা কোৱা হ'ল। আৰু এতিয়া 38ৰ পৰাহে কোৱা হৈছে যে নিৰ্দেশাত্মক নীতি কি কি দিয়া হৈছে, 38ৰ পৰাহে আছে। 38 নং অনুচ্ছেদত কোৱা হৈছে যে ৰাজ্যই নীতি নিয়ম বনাওঁতে জনসাধাৰণৰ কল্যাণৰ ওপৰত গুৰুত্ব দিব লাগিব। এনেকুৱা আঁচনি ল'ব লাগিব যিটোৱে জনসাধাৰণৰ কল্যাণ হ'ব লাগিব। উদাহৰণস্বৰূপে বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন, ৰেচন চাউল দাইল আদিবিলাক মানে আমাৰ এই জনসাধাৰণৰ কল্যাণৰ ওপৰত কৰা কাম। ধৰক কি হয়, বিধৱা এগৰাকীক বা বৃদ্ধ লোক এজনক
পেঞ্চন দিয়াটো দৰকাৰ, কাৰণ তেওঁলোকৰ কোনো ধৰণৰ ইনকমৰ ব্যৱস্থা নাইকিয়া হৈ যায়, তেওঁলোকে সমাজত সমানভাৱে চলি থাকিবলৈ তেওঁলোকৰ অসুবিধা হৈ যায়। বা আমাৰ সমাজৰ এনেকুৱা কিছুমান লোক আছে যিসকলে ধৰক দুবেলা দুসাঁজ যোগাৰ কৰি খাবলৈ দিগদাৰ হৈ যায়, সেই লোকসকলৰ কাৰণে যদি সেই বস্তুবিলাক দিয়ে তেতিয়া তেওঁলোকৰ সুবিধা হ'ব নাই। মানে আমাৰ সমাজ কল্যাণ বা জনসাধাৰণৰ কল্যাণ মানে কি বুজাইছে যে আমাৰ সমাজখনত যিমানখিনি মানুহ আছে সেই মানুহখিনিক সমানে আগবঢ়াই নিয়াটোৱে আমাৰ ৰাজ্যবিলাকৰ কাম। সেই ৰাজ্যবিলাকে এনেকুৱা ধৰণে নিয়ম কানুন বনাব লাগিব যে আমাৰ সমাজৰ সেই মানুহখিনিও বাকী উচ্চ বা বাকী যিখিনিৰ হাতত আছে সেই মানুহখিনিৰ সমানে আগবাঢ়ি যাব পাৰে। এনেকুৱা নহয় যে আমাক সেই বিধৱা পেঞ্চন বা বৃদ্ধ পেঞ্চন ৰেচন চাউল দিবই লাগিব, যদি নিদিয়ে আমি তাৰ কাৰণে একো কৰিব নোৱাৰোঁ। মানে যদি সেইটো চৰকাৰে ইচ্ছা কৰিছে আমাৰ সমাজখন উন্নয়ন কৰিব লাগে, দিছে, আমি দিলে ল'বলৈ পাইছোঁ। যদি কিন্তু বোলে ইচ্ছা নকৰে যে নিদিওঁ, আমি বিধৱা পেঞ্চন বন্ধ কৰি দিলোঁ, বৃদ্ধ পেঞ্চন বন্ধ কৰি দিলোঁ, কিন্তু তাৰ কাৰণে আমি গৈ পেলাই ন্যায়ালয়ৰ কাষ চাপিব নোৱাৰোঁ। ঠিক আছে, সেইকাৰণে আমাৰ যে প্ৰত্যেকখন ৰাজ্যটো চাবচোন বেলেগ বেলেগ, সব জেগাতে চব বস্তু নাই। মানে যিখন ৰাজ্যই ভাল ভাবিছে যে এইটো দিলে ভাল হ'ব সেইটোৱে দিছে, বা কোনোবা এখনে ভাবিছে এইটো বেয়া হ'ব সেইটো নাই দিয়া। আমি এনেকুৱা ধৰণে ক'ব পাৰোঁ যে যাৰ জৰিয়তে সমাজত এটা ভাল আদৰ্শৰ প্ৰচাৰ হয়, যে এটা ভাল কাম হৈছে, সেই ভাল কামটোৰ প্ৰচাৰৰ দায়িত্ব দিয়া হৈছে, বা আমাৰ সমাজৰ লোকসকলৰ মনত বা সমাজৰ লোকসকলৰ মাজত একতা বা সমান ভাৱ সৃষ্টি হয়। আৰু ঠিক তেনেদৰে যিসকল লোক সমাজত দুখীয়া, তেওঁলোকক ধৰক পইচা পাতি দি সহায় কৰিছে বা তেওঁলোকক জীয়াই থাকিবৰ বাবে কিছুমান সুবিধা কৰি দিছে, যাৰ জৰিয়তে সেই ধনী দুখীয়াৰ ভেদভাৱটো নাইকিয়া হৈছে। এতিয়া আমি এনেকৈ ক'ব পাৰোঁ যে আৰ্টিকল 38ত কোৱা হৈছে জনসাধাৰণে কল্যাণৰ বাবে কাম কৰা, যাৰ জৰিয়তে সামাজিক আৰু আৰ্থিক একতা আহে। তাৰপাছত আহোঁ অনুচ্ছেদ 39লৈ। 39টো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, 39টো সুধি থকা দেখা যায় আৰু বিভিন্ন এক্সামত ই আহিছেও দেই। 39ত কোৱা হৈছে যে সমান কামৰ বাবে সমান পইচা দিব লাগিব, আৰু সেইটো পুৰুষ মহিলাক দিব লাগিব। মানে কোনোবা এটা ধৰক প্ৰতিষ্ঠানত কোনোবা এজন পুৰুষ আৰু কোনোবা এগৰাকী মহিলাই কাম কৰি আছে আৰু তেওঁলোকে একে কাম কৰিব লাগে, তেওঁলোকে দুইজনে ধৰক একেটা কামেই কৰিছে আৰু তেওঁলোকৰ সেই কামটোৰ বিনিময়ত পইচাটো সমান হ'ব লাগিব। সেইটো ক'ত কোৱা হৈছে? আৰ্টিকল 39ত। আৰু এনেকুৱা নহয় যে যদি কোনোবা প্ৰতিষ্ঠানে নিদিয়ে, যে মহিলাগৰাকীক কম দিছে বা পুৰুষজনক কম দিছে, তেতিয়া আকৌ আমি সেইটো লৈ ন্যায়ালয়লৈ যাব নোৱাৰোঁ। এইটো মানে পুৰা মাইণ্ডত এইটো ৰাখিব, যিবিলাক আমাৰ নিৰ্দেশাত্মক নীতি আছে সেইবিলাকক লৈ আমি ন্যায়ালয়লৈ যাব নোৱাৰোঁ। সেইটো যিয়েই নহওক লাগে, আমাৰ নিৰ্দেশাত্মক নীতি যি কথাই নকৈছে লাগে সেইবিলাক লৈ ন্যায়ালয়লৈ যাব নোৱাৰোঁ। কিন্তু যে সমান কামৰ বাবে সমান দৰমহা দিব লাগিব বুলি এটা নিৰ্দেশ দি থৈছে, যে তোমালোকৰ তাত যিয়ে কাম কৰিব পুৰুষ মহিলা হিচাপে সমান তেওঁলোকে পইচা পাব লাগিব। ঠিক আছে, আৰু তাৰ মানে এনেকুৱা নহয় ধৰক মই কোনোবা এখন প্ৰাইভেট স্কুলত কাম কৰি আছোঁ, কোনোবা এজনে চৰকাৰী স্কুলত কাম কৰি আছে, তেওঁ যিমান পইচা পাব ময়ো সমান পইচা দিব লাগিব বুলি আমি ক'ব নোৱাৰোঁ। কিন্তু তেওঁৰ মানে দুইখনতে সমান কষ্ট ন, কিন্তু সেইটো নহয়, তেওঁলোকে নিয়ম কানুন বনাই তেওঁলোকৰ সেই স্কুলৰে, বা মই প্ৰাইভেট স্কুলখনত কৰি আছোঁ নহয়, প্ৰাইভেট স্কুলখনৰ মই যদি মহিলাও হওঁ মোকো সমান পইচা দিব লাগিব, যিজন পুৰুষে কাম কৰি আছে সেই পুৰুষজনকো সমান পইচা দিব লাগিব। আৰু অৱশ্যে আজিকালি এনেকুৱা নহয় যে মহিলাক কমকৈ দিব বা পুৰুষক কমকৈ দিব, চৰকাৰে সেই সকলো কাৰণে আজিকালি সমান দৰমহাই কৰি দিছে। আৰু আমাৰ আৰ্টিকল 39ত সেইটোৱে কোৱা হৈছে যে সমান কামৰ বাবে সমান দৰমহা পাব লাগিব। তাৰপাছত আহিলে আৰ্টিকল 39 ক'ত কোৱা হৈছে যে আইনীভাৱে সহায় কৰিব। আইনী সহায় মানে এনেকুৱা ধৰক কোনোবা এজন দুখীয়া লোক আছে, তেওঁ কিবা কাৰণৰ আইনৰ কাষ চাপিবলগীয়া হ'ল। আইনৰ কাষ মানে তেওঁৰ ওপৰত ধৰক কোনোবাই কিবা কাৰণত কিবা এটা কেছ দিলে, আৰু কেছ দিলে তেওঁ ন্যায়ালয়লৈ যাবলগীয়া হ'ল। ন্যায়ালয়লৈ গৈ তেওঁ এজন উকিল ল'ব নোৱাৰে। আমি উকিলক ল'লে পইচা দিব নালাগে জানো? উকিলে আমাৰ হৈ কেতিয়া কামটো কৰিব? তেওঁ যেতিয়া আমি পইচা দিম তেতিয়াহে তেওঁ আমাৰ হৈ কেছ খেলিব। আৰু সেই লোকজনে গৈ ধৰক এজন উকিল ধৰিব নোৱাৰে বা তেওঁৰ কাৰণে মাত মাতিবলৈ মানে কোনো নাই। তেতিয়া যদি তেওঁ ন্যায় ভিক্ষা খোজে, যে আদালতত গৈ কয় যে মোৰ ইমানখিনি ক্ষমতা নাই, মোক এজন উকিল লাগে মই এই কামখিনি আগবঢ়াই নিবৰ বাবে, তেতিয়া চৰকাৰে মানে সেইটো সহায় কৰিব। এইটো সম্পূৰ্ণ চৰকাৰী খৰচত এজন উকিলক সেই মানুহজনক, অৰ্থাৎ 39A কোৱা হৈছে যে চৰকাৰী খৰচত আইনী সহায় কৰিব, মানে চৰকাৰে আমাক আইনীভাৱেও আমাক সহায় কৰিব। তাৰপাছত আহোঁ 40 নং অনুচ্ছেদলৈ। 40 নং অনুচ্ছেদত পঞ্চায়তৰ কথা উল্লেখ কৰা হৈছে। ইয়াত এতিয়া আমাৰ মনলৈ এনেকুৱা হ'ব পাৰে দেই প্ৰশ্নটো, ধৰক
গাঁও পঞ্চায়তৰ কথাটো গাঁও পঞ্চায়ত বহুত বেছি দৰকাৰী বস্তু সেইটোনো আকৌ নিৰ্দেশাত্মক নীতিত কেলে দিলে নিৰ্দেশাত্মক আমি আমাৰ মাইণ্ডত এতিয়া এনেকুৱা সোমাই আছে যে গাঁও পঞ্চায়ত আমাৰ চবতে আছে কিন্তু তেনেকুৱা নহয় প্ৰথম কি হৈছিলে বি.আৰ. আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত মানে এটা মতানৈক্য হৈছিলে যে মহাত্মা গান্ধীৰ মতে যে গাঁৱত এখন গাঁও পঞ্চায়ত হ'ব লাগে তেওঁ কৈছিলে যে গাঁও পঞ্চায়তখন যদি নহয় তেতিয়া মানে আমাৰ গাঁৱৰ মানুহখিনি ইমানো সবল নহয় এজন সাংসদ বা বিধায়কৰ ওচৰলৈ গৈ তেওঁলোকৰ নিজৰ প্ৰয়োজনখিনি কথা ক'ব ঠিক আছে আৰু তাৰ কাৰণে এজন মানুহ লাগিব যিজন মানুহে গৈ সেই বিধায়কজন বা সাংসদজনৰ ওচৰলৈ যাব পাৰিব তেওঁলোকৰ সমস্যাবিলাক ক'ব পাৰিব সেইকাৰণে গাঁও পঞ্চায়তখন বহুত দৰকাৰ আছে কিন্তু বি.আৰ. আম্বেদকাৰৰ মতে কি হৈছিলে যে যদি আমি কোনোবা এজন লোকক মুখিয়াল কৰি দিওঁ ন সেই গাঁওখনৰ মানুহখিনিৰ কাৰণে যিমানখিনি পইচা যাব ন সেই মুখিয়ালজনে খাই পেলাব দুইফালৰ পৰা তেওঁলোকৰ যুক্তিটো ঠিকে আছিলে ধৰক 1947 চনৰ কথা ন সেই সময়ত যেতিয়া সংবিধান ৰচনা হৈ আছিলে দুইফালৰ পৰা চাবলৈ গ'লে ঠিকে আছিলে আৰু গাঁও পঞ্চায়তখন আমাক লগাটো বহুত দৰকাৰ যে গাঁও পঞ্চায়তখন নহ'লে বহুতখিনি আমাৰ অসুবিধা হ'ব ঠিক আছে তেতিয়া মানে ৰাজেন্দ্ৰ প্ৰসাদে কি কৰিলে যে এইটো নিৰ্দেশাত্মক নীতিত ৰখা যাওক নিৰ্দেশাত্মক কোনোবাই ইচ্ছা কৰে ইয়াক মানিব পাৰে আৰু যদি কোনোবাই ইচ্ছা নকৰে ইয়াক নামানিলেও মানে চলি যাব কোনো ধৰণৰ কথা নাছিলে আৰু বৰ্তমানো আমাৰ বহুতখিনি জেগাত মানে গাঁও পঞ্চায়ত নাই সেইবিলাকৰ ভিতৰত দিল্লী মেঘালয় নাগালেণ্ড মিজোৰাম আদিবিলাকো আহে আৰু পোনপ্ৰথমবাৰৰ বাবে 1959 চনৰ 2 অক্টোবৰত পোনপ্ৰথমবাৰ ৰাজস্থানত পঞ্চায়তী ৰাজ ব্যৱস্থা ষ্টাৰ্ট হৈছিলে পোনপ্ৰথমবাৰৰ বাবে জৱাহৰলাল নেহৰুৰ নেতৃত্বত 1959 চনৰ 2 অক্টোবৰ তাৰিখে ৰাজস্থানৰ নগৰো জিলাত পোনপ্ৰথমবাৰৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থা ষ্টাৰ্ট হৈছিলে আৰু সেইটো 2 অক্টোবৰত কৰা মহাত্মা গান্ধীক মানে জন্মদিনৰ লগত সংগতি ৰাখিয়ে কৰা হৈছিল আৰু ফাৰ্ষ্ট এইটো সুধি থকা দেখা যায় দেই এইটো বহুত ইম্পৰ্টেণ্ট হয় পোনপ্ৰথমে ক'ত পঞ্চায়তী ৰাজ ব্যৱস্থা ষ্টাৰ্ট হৈছিলে 1959 চনৰ 2 অক্টোবৰত ৰাজস্থানৰ নগৰো জিলাত পঞ্চায়তী ৰাজ ব্যৱস্থা ষ্টাৰ্ট হৈছিলে আৰু ইয়াত ৰখাৰ মূল কাৰণ সেইটোৱে যাৰ ইচ্ছা কৰে মানে যিসকলে ইচ্ছা কৰে তেওঁলোকে পঞ্চায়তী ৰাজ ব্যৱস্থাটো ল'ব পাৰে আৰু যিসকলে ইচ্ছা নকৰে তেওঁলোকৰ পঞ্চায়তী ৰাজ ব্যৱস্থাটো দৰকাৰ নাই এই 41 নং অনুচ্ছেদটোত কোৱা হৈছে যে কিছুমান ক্ষেত্ৰত চৰকাৰী সহায় আগবঢ়াব আৰু এইটো কিছুমান ক্ষেত্ৰতহে দেই সকলো ক্ষেত্ৰতে চৰকাৰী সহায় আগবঢ়োৱাৰ কথা কোৱা নাই ইয়াত কিছুমান ক্ষেত্ৰত চৰকাৰে মানে আমাৰ লোকসকলক সহায় কৰিব আৰু তেনেকুৱা ধৰক কি হয় আমাৰ বৃদ্ধ হ'লে কোনোবা এজন লোকে বৃদ্ধ হ'লে কাম বন কৰিব নোৱাৰা হৈ যায় তেতিয়া তেওঁ চলিবলৈ বা পইচা পাতি নাইকিয়া হৈ যায় সেই সময়ত সেই বৃদ্ধ লোকজনক যে আমাৰ বৃদ্ধ পেঞ্চন দিয়ে তেনেকৈ বৃদ্ধ পেঞ্চন দিয়াৰ কথা কৈছে বা সেই বৃদ্ধ লোকজনক সহায় কৰাৰ কথা কৈছে বা তেনেকৈ ধৰক কোনোবা এগৰাকী মহিলা বিধৱা হ'লে তেওঁৰ ধৰক হাজবেণ্ড যেতিয়া নাথাকে তেতিয়া তেওঁৰ চলিবলৈ দিগদাৰ হয় তেতিয়া তেওঁক বিধৱা পেঞ্চন দিয়ে চৰকাৰে আমি সেইবিলাকতো পাই আছোঁ ন সেই সহায়বিলাকৰ কথা কৈছে যে অকল এনেকুৱা নহয় যে বিধৱা পেঞ্চন দিব বৃদ্ধ পেঞ্চন দিব তেনেকুৱা নহয় এনেকুৱা বহুত দিশ আছে ধৰক তেনেকৈ ক'বলৈ হ'লে আমাৰ কেতিয়াবা কিছুমান এনেকুৱা অসুখ আছে যিবিলাক অসুখ আমি নিজৰ ঘৰৰ বা কোনোবা এজন লোকৰ সামৰ্থ্য নাথাকে সেই অসুখটো ভাল কৰিবলৈ বহুত ডাঙৰ অসুখ আছে সেই অসুখবিলাক ভাল কৰিবৰ কাৰণে চৰকাৰে সহায় কৰে আমি সকলোৱে আয়ুষ্মান কাৰ্ডৰ কথা শুনিছোঁ ন সেই আয়ুষ্মান কাৰ্ডৰ জৰিয়তে কি কৰা হয় যদি কাৰোবাৰ অসুখ হয় তেতিয়া যদি তেওঁ সেই অসুখৰ খৰচখিনি আমাৰ চৰকাৰে বহন কৰে আমি এতিয়া ক'ব পাৰোঁ যে আমাৰ 41 নং অনুচ্ছেদত কোৱা হৈছে যে চৰকাৰে জনকল্যাণমূলক কাম কৰিব লাগিব জনকল্যাণমূলক মানে সেইখিনিয়ে ধৰক বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন মানে আমাৰ সমাজৰ যিসকল লোক পীড়িত বা শোষিত তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে সেই সকলো লোকক সহায় কৰা ঠিক আছে তাৰ পাছত আহিলে আৰ্টিকল 42 দুটা কথা কোৱা হৈছে ফাৰ্ষ্ট হ'ল কাম কৰিবৰ বাবে ভাল সুবিধা প্ৰদান কৰিব লাগিব আৰু প্ৰসূতিসকলক সহায়ৰ হাত আগবঢ়াব লাগিব আমাৰ কাম কৰিবলৈ ভাল সুবিধা দিব লাগিব মানে কি হয় ধৰক কোনোবা এটা জেগাত কোনোবা কেইজনমান লোকে কাম কৰি আছে সেই কাম কৰা পৰিৱেশটো ভাল হ'ব লাগিব এনেকুৱা নহয় যে তেওঁলোকক য'তে ত'তে নি পেলাই কাম কৰাব ধৰক বহুত বেয়া জেগা তেওঁলোকে কাম কৰিবৰ বাবে সেই জেগাখিনি উপযুক্ত নহয় তেওঁলোকে বহুত গুণ বা বেয়া কিবাকিবি আহি থাকে সেই জেগাখিনিত কাম কৰাৰ বাবে সুবিধাজনক হয় জানো সুবিধাজনক নহয় বা তেওঁলোকে সেই জেগাখিনি যদি শান্তিৰে কাম কৰিব নোৱাৰে তেওঁ কাম কৰাত মন দিব পাৰিব জানো সেই তেনেকুৱা কথা কিছুমান কোৱা হৈছে যদি মানে কোনোবা এজন লোকে কোনোবা এটা জেগাত কাম কৰে সেই কাম কৰা জেগাটো শান্তিপূৰ্ণ পৰিৱেশ বা তেওঁ কাম কৰিবৰ বাবে ভাল হ'ব লাগিব বা তেনেকৈ ধৰক কোনোবা এজন লোকে কাম কৰি আছে তেওঁ কিবা কাৰণে বেমাৰ হ'লে তেওঁ ধৰক কোনোবা তেওঁ যিটো কাম কৰি আছে সেই কামটো কৰিব নোৱাৰে বা তেওঁ পাতল কাম এটা কৰিবলৈ দিব লাগিব সেই যিখিনি সহায় কৰা বা যিখিনি সুবিধা দিয়া সেই সুবিধাখিনিৰ কথা কোৱা হৈছে ইয়াত আৰু প্ৰসূতি সকাহৰ কথা কোৱা হৈছে যেতিয়া কোনোবা এগৰাকী মহিলা গৰ্ভৱতী হয় তেতিয়া মানে তেওঁৰ শৰীৰৰ যেতিয়া বেলেঞ্চটো একে নাথাকে তেওঁ সেই কাম কৰাৰ উদ্যমটো একেটা নাথাকে মানে তেওঁ কৰিব নোৱাৰে
আৰু সেইকাৰণে কি কৰিছে সেই পশুতীগৰাকীক কোনোবা এগৰাকীৰ পশুতীক তেওঁ সন্তান জন্ম হোৱাৰ 3 মাহৰ আগত আৰু সন্তান জন্ম হোৱাৰ 3 মাহৰ পাছলৈকে আমাৰ চৰকাৰে ছুটি দিয়ে আমি সেইটো কথা গম পাওঁৱে যে কাৰণ সেই সময়খিনিত তেওঁ শাৰীৰিক আৰু মানসিক স্থিতিটো একে নাথাকে সেই মহিলাগৰাকীক যদি সেই সময়ত কামত লগাই ৰখা হয় তেওঁৰ কাৰণেতো বিপদযুক্ত আৰু তেওঁৰ সন্তানটোৰ কাৰণে বিপদযুক্ত সেইকাৰণে সেই কথাখিনিত গুৰুত্ব দিয়াৰ কথা কৈছে মানে আমি এইটো ক'ব পাৰোঁ যে আৰ্টিকল 42 কৰিবৰ বাবে শ্ৰমিকসকলক ভাল সুবিধা প্ৰদান কৰা আৰু পশুধীসকলক সহায় কৰা আৰু এইটো আকৌ এনেকুৱা নহয় যে চৰকাৰী কামৰ ক্ষেত্ৰত যে সন্তান জন্ম হৈ থাকিব তেওঁক সহায় কৰি থাকিব তেনেকুৱা নহয় আমাৰ 2টা সন্তানলৈকে চৰকাৰে সহায় কৰে তাৰ পাছত আহোঁ আৰ্টিকল 43 লৈ 43টো আমাৰ কাৰখানা বা ফেক্টৰীত কাম কৰাৰ লগত জড়িত আমাৰ যিসকল শ্ৰমিকে ফেক্টৰীত বা কোনো ধৰণৰ কাৰখানাত কাম কৰে তেওঁলোকক মানে কোৱা হৈছে যে তেওঁলোকক জীয়াই থাকিব পৰাকৈ বা জীৱন নিৰ্বাহ কৰিব পৰাকৈ পইচা দিব লাগিব মানে এইটো কোৱা হৈছে যে কোনোবা এজন লোকে কোম্পানী এটা বা ফেক্টৰী এটাত কাম কৰে তেওঁ গোটেই দিনৰ দিনটো তাত কাম কৰি গধূলি সময়ত যদি তেওঁক 50 টকা এটা দিয়ে তেওঁ চলিব পাৰিব জানো তেওঁ কি কৰিব তেওঁ খাবলৈ হ'বনে 50 টকাতে তেওঁ ঘৰলৈ কিবা নিবনে সেই কথাটো কোৱা হৈছে যে তুমি যেতিয়া কাৰোবাক কামত লগাবা বা কোনোবা এটা কোম্পানী বা ফেক্টৰীয়ে তোমাক কামত লগাব এনেকুৱাকৈ পইচা দিব লাগিব যে তেওঁ জীৱন নিৰ্বাহ কৰিব পাৰে তেওঁ দিনটো তাত কাম কৰি তেওঁ এসাঁজ ভালকৈ খাব পাৰিব লাগিব সেই তাৰ কথা কোৱা হৈছে মানে আমি এনেকৈ ক'ব পাৰোঁ যে জীৱন নিৰ্বাহৰ বাবে তেওঁক প্ৰয়োজনীয় দৰমহা বা মজদুৰি দিব লাগে তাৰ পাছত আহোঁ 43 কটো আমাৰ ইম্পৰ্টেণ্ট হয় 43 কত কি কোৱা হৈছে যে কোম্পানীবিলাকৰ উচ্চ পদস্থ বিষয়াসকলে কিছুমান সিদ্ধান্ত লয় আমি দেখিছোঁ আমি প্ৰত্যেকটো ক্ষেত্ৰত আমাৰ যোনখিনি লেবাৰ থাকে সেই লেবাৰখিনিৰ পৰা সিদ্ধান্ত লয় জানো লেবাৰখিনিৰ পৰা সিদ্ধান্ত নলয় আৰু যিখিনি কাম কৰে উচ্চ পদস্থ বিষয়াসকলে কাম কৰে কিন্তু ইয়াত কি কোৱা হৈছে যে যদি কিবা এটা সিদ্ধান্ত লোৱা হয় তেতিয়া সেই মজদুৰবিলাকক বা তেওঁলোকতকৈ তলৰ যিখিনি লোক আছে তেওঁলোকৰ পৰাও কিছুমান সুধিবলগীয়া থাকে কাৰণ তেওঁলোকৰ হাতত গ্ৰাউণ্ড লেভেলটোৰ খবৰ থাকে ন ওপৰৰ লেভেলৰখিনি ওপৰৰখিনি গম পায় আৰু গ্ৰাউণ্ড লেভেলৰ বা তেওঁলোকে তলত কাম কৰি আছে তেওঁলোকে তলৰ কথাখিনি তেওঁলোকে গম পায় ধৰক কেনেকুৱা ধৰণৰ ধৰক কোনোবা এটা কোম্পানীয়ে মিঠাতেল বনাই আছে সেই মিঠাতেল বনোৱা কোম্পানীয়ে যেনিবা বহুত ডাঙৰকৈ অৰ্ডাৰ এটা পালে যে আমি ইমানখিনি মিঠাতেল বনাব লাগে তেতিয়া তেওঁলোকৰ সেই উচ্চ পদস্থ বিষয়াসকলে পাতিলে যে আমি ইমানখিনি সৰিয়হ আমুকৰ পৰা ল'ম ঠিক আছে আমি তলৰ কৰ্মচাৰীখিনিয়ে গম নাপায় আগতে কি কৰে সেই তলৰ কৰ্মচাৰীখিনিয়ে আনে ক'ৰ পৰা আনে তাত চেপে মেলে সেইখিনি কাম তেওঁলোকে কৰি থাকে যদি তেওঁলোকক সুধিলেহেঁতেন যে আমি ক'ৰ পৰা ল'ম সেই বস্তুটো তেতিয়া কি হ'ব ক'ৰ পৰা ল'ম বুলি যদি সোধে তেওঁলোকে গম পাব যে আমুকৰ জেগাটোৰ সৰিয়হটো ভাল আমি তাৰ পৰা ল'ব পাৰোঁ সেই কথাটো কোৱা হৈছে যে যেতিয়া ওপৰৰ যিখিনি উচ্চপদস্থ ব্যক্তি থাকে সেই উচ্চপদস্থ ব্যক্তিসকলে কিবা এটা মানে কাম কৰিবলৈ লোৱাৰ আগত বা কিছুমান ডিচিশ্যন লোৱাৰ আগত সেই আমাৰ যিসকল শ্ৰমিক থাকে সেই শ্ৰমিকসকলৰ সিদ্ধান্ত ল'ব লাগে তাৰ পাছত আহোঁ 43ৰ খ নং অনুচ্ছেদলৈ 43ৰ খ নং অনুচ্ছেদত সমবায় সমিতিৰ প্ৰসাৰৰ কথা কৈছে সমবায় সমিতি মানে কোঅপাৰেটিভ আমি যিটো কোঅপাৰেটিভ বুলি কওঁ ন কোঅপাৰেটিভৰ কথা কোৱা হৈছে ইয়াত কি হয় যেতিয়া মানে চৰকাৰে কিছুমান কাম কৰা মানে এনেকৈ কৰিলে ভাল হ'ব বা এনেকুৱা আইডিয়া কিছুমান থাকে তেওঁলোকৰ হাতত বিভিন্ন ধৰণৰ মেচিনো থাকে কিন্তু কি হয় চৰকাৰে সকলো কাম কৰিবলৈ তেওঁলোকৰ হাতত সময় নাথাকে তেওঁলোকে কিমান কাম কৰিব সৰু সৰু কিছুমান কাম তেওঁলোকে নিজে কৰিব নোৱাৰা হৈ যায় তেতিয়া কি কৰে এই সমবায় সিস্টেমটো বা কোঅপাৰেটিভ সিস্টেমটো কৰে তেওঁলোকে কয় যে আমি তোমালোকক সকলো আইডিয়া দিম আমি মেচিন দিম খালি তোমালোকে গ্ৰাউণ্ড লেভেলৰ যিখিনি কাম হয় সেইখিনি তোমালোকে কৰিবা মানে এনেকুৱাকৈ ক'ব পাৰোঁ দুইটা চৰকাৰ আৰু জনসাধাৰণ মিলি যিটো কাম কৰে সেইটোৱে হৈছে কোঅপাৰেটিভ এতিয়া আপোনালোকক উদাহৰণ হিচাপে এনেকৈ ক'ব পাৰোঁ ধৰক চৰকাৰে মুৰ্গী পালন কৰাটো বা মুৰ্গী বৃদ্ধি কৰাটো বিচাৰিলে একদম ভাবিছে যে আমি এনেকৈ মুৰ্গী বৃদ্ধি কৰিব লাগিব বৃদ্ধি কৰিলে আমাৰ ইকনমিক ছেক্টৰটো ভাল হ'ব মানে ইকনমিক ভাল হ'ব আৰু সেইকাৰণে আমি মুৰ্গী বহুত পুহিব লাগিব তাৰ কাৰণেতো মানুহ লাগিব চৰকাৰেতো মুৰ্গী পুহিব নোৱাৰে বা এটা এক্সাম উলিয়াব নোৱাৰে যে মুৰ্গী পোহা এক্সাম আমি মুৰ্গী পোহা এক্সামটো দিলে যোনে পাছ কৰিব তেওঁলোকক মুৰ্গী দি দিম এনেকুৱা ধৰণৰ কথাটো নহয় ন তেতিয়া কি কৰে চৰকাৰে যিখিনি ডাটা দৰকাৰ হয় সেই ডাটাখিনি কালেক্ট কৰে ডাটাখিনি মানে এনেকুৱা ধৰণৰ ধৰক কোনটো প্ৰজাতিয়ে ভাল কোনটোৱে বেছি কণী দিব কোনটো ৰাখিলে আমি কি দানা খুৱাব লাগিব সেই কথাখিনি কৃষকক জনাই দিব আৰু কৃষকে কি কৰিব এইটো ধৰক ট্ৰেইনিং দিব তেওঁলোকক যে এনেকুৱাকৈ কাম কৰিলে আমি ইমানখিনি উৎপাদন পাম আৰু সেই মানুহখিনিক সেই কামটোত লগাই দিব ধৰক আপুনি মই ট্ৰেইনিং ল'লোঁ আমাৰ লগত আৰু কাৰোবাক আমি লগত আনিলোঁ তেওঁলোকক আমি শিকালোঁ সকলোৱে সেই মিলিজুলি যিটো কাম কৰে সেইটো কোঅপাৰেটিভ কোৱা হয় আৰু সেইটো ক'ত আছে 43 খত আৰু আমি সকলোৱে নিশ্চয় শুনিছোঁ ন গাখীৰৰ ছ'চাইটি বা গাখীৰৰ মানে যোনখিনি সমবায় সেই গাখীৰৰ সমবায়টো চলি থকাৰ কথা শুনিছোঁ তাত যে গাখীৰ আনি পেলাই সেই সমবায়টোত দিয়েহি তাৰ পৰা ডিষ্ট্ৰিবিউশ্যন হৈ কলৈ নিব লাগে সেইখিনি কাম কৰে সেই তেনেকুৱা ধৰণৰ কথা কোৱা হৈছে
ঠিক আছে তাৰ পাছত আহোঁ আৰ্টিকল 44 লৈ 44 টো বহুত ইম্পৰ্টেণ্ট হয় ইয়াত ইউনিফৰ্ম চিভিল কোডৰ কথা কোৱা হৈছে আৰু এটো কি আমি এটা চাম ইউনিফৰ্ম চিভিল কোড মানে কি হয় আমাৰ গোটেই ভাৰতখনৰ এখন সংবিধানৰ আন্ডাৰত আমি চলো নাই সকলোৰে মাজত আমি সংবিধানত যিখিনি কথা লিখিছে আমি সকলোৱে মানিব লাগিব আজি কোনোবা পুৰুষ কোনোবা মহিলা এনেকেতো মানিলে নহব ইউনিফৰ্ম মানে হৈছে একে আৰু কোড মানে হৈছে আইন কানুন মানে ইয়াত এটো কোৱা হৈছে যে সকলোৱে একে আইন কানুন বা নিয়ম নীতি মানি চলিব লাগিব ঠিক ইয়াত বিশেষকৈ বিবাহ বিচ্ছেদ আৰু উত্তৰাধিকাৰীৰ কথা আহে বিবাহ মানে কি হয় আগতে এনেকুৱা আছিল ধৰক সকলোৰে মাজৰ নীতি নিয়মবিলাক বেলেগ বেলেগ ইয়াত নীতি নিয়ম মানে এনেকুৱা কথা কোৱা নাই ধৰক আমাৰ মুছলমান সকলৰ বিবাহ কৰাৰ প্ৰক্ৰিয়াটো বেলেগ আৰু হিন্দু সকলৰ বিবাহ কৰাৰ প্ৰক্ৰিয়াটো বেলেগ আমি সকলোৱে নিশ্চয় জানো আমাৰ হিন্দু সকলে কি কৰে মানে সাত পাক ঘূৰে হোমৰ গুৰিত সাত পাক ঘূৰে তেনেকে তেওঁলোকে বিবাহ কৰে আৰু ধৰক মুছলমান সকলে কি কৰে কাবুল কৰে বা মানে নিকাহ কাবুল কৰে তেনেকে তেওঁলোকৰ বিবাহ হয় ইয়াত সেই ৰীতি নীতি বেলেগ বা তেনেকুৱা ধৰণৰ কথা কোৱা নাই আৰু ধৰক আমি মুছলমান সকললে নাযাওঁ আমাৰ হিন্দু ধৰ্মটো ৰীতি নীতি সবৰে বেলেগ বেলেগ কোনোবাই আজি বিধি পাঠ কৰিছে কোনোবাই হোম যজ্ঞ কৰাইছে কোনোবাই চকলং বিয়া পাতিছে সকলোৰে মাজত নীতি নিয়মবোৰ বেলেগ বেলেগ নহয় জানো ঠিক আছে সেই বেলেগ বেলেগৰ কথা কোৱা নাই ইয়াত কি কোৱা হৈছে যে তোমালোকে যেনেকে মন যায় তেনেকেই বিয়া পাতা তোমালোকৰ পূৰ্বৰ পৰা যিখিনি চলি আহিছে তেনেকেই চলি থাকক তাত কোনো আপত্তি নাই কিন্তু ইউনিফৰ্ম চিভিল কোডে কি কৈছে বহু বিবাহ কৰিব নোৱাৰা মানে এটো কথা কৈছে যে তোমাৰ এগৰাকী পত্নী আছে সেই এগৰাকী পত্নী থকাৰ পাছত তুমি অন্য আকৌ কাৰবাক বিয়া পাতি আনিব নোৱাৰা সেইটো বন্ধ কৰিছে আগতে কি আছিল মুছলমান সকলে বহু বিবাহ কৰাত কোনো ধৰণৰ বাধা নাছিল যে তেওঁলোকে এগৰাকীৰ পাছত এগৰাকী বিবাহ কৰিব পাৰে তাত কোনো ধৰণৰ আপত্তি নাছিল আৰু অকল মুছলমান বুলিয়ে কথা কোৱা নাই দে এটো আমাৰ হিন্দু ধৰ্মৰ কোনোবা এজনে এবাৰ বিয়া পাতিলে তাৰছত আকৌ বিয়া পাতিলে দুগৰাকী পত্নীৰ লগত একেলগতে আছে সেই ব্যৱস্থাটো নাইকিয়া কৰিছে যে এবাৰহে তুমি বিয়া পাতিব পাৰিবা আৰু এনেকুৱা নহয় যে এবাৰ বিয়া পাতিব পাৰিবা মানে এটো নহয় যে তুমি কাৰবাৰ লগত ডিভোৰ্স হল কিছুমান কন্ডিশন থাকে সেই কন্ডিশন বিলাকৰ কোনোবা এজন পতি বা কোনোবা এগৰাকী পত্নীৰ মাজত তেওঁলোকৰ ডিভোৰ্স হৈ গল আইনীভাৱে ডিভোৰ্স হৈ গল তাৰ পাছত বিয়া পাতিব পাৰিব হেতু কথা কোৱা নাই কিন্তু ধৰক এগৰাকী পত্নী থকাৰ পাছত তুমি অইন এগৰাকীক বিয়া পাতিব নোৱাৰা হেতু সকলোৰ কাৰণে সমান আজি যেতি ধৰ্ম মুছলমান ধৰ্মৰ মতে বহু বিবাহ প্ৰচলন থকাটো ভাল বুলিও আছিল বা হিন্দু ধৰ্মৰ মতে বহু বিবাহ প্ৰচলনটো ভাল বুলিও আছিল হেতু মানিব নোৱাৰিব হেতু সকলোৰ কাৰণে সমান ধৰ্মৰ মতে নহয় হেতু কিহৰ মতে হ'ব ইউনিফৰ্ম চিভিল কোডৰ মতে হ'ব ঠিক আছে ঠিক তেনেদৰে আমাৰ মুছলিম ধৰ্মত 3 তালাক ব্যৱস্থা আছে এটো বিবাহ বিচ্ছেদলৈ আহিছো 3 তালাক ব্যৱস্থা আছিল 3 তালাক মানে লগালগ ইনস্ট্যান্ট মানে কৈ দিব তালাক আৰু তালাক হৈ যাব মানে ধৰক কেতিয়াবা বহুত খঙৰ পৰিস্থিতিত থাকিব তেতিয়া তালাক বুলি কৈ দিলে তালাক হৈ যাব তেতিয়া কি হ'ব সেই মহিলা গৰাকী বা সেই পুৰুষজন পটককৈ বিয়াখন ভাঙ খাই যাব তেওঁলোকৰ ধৰক মাজত আকৌ বিয়া পাতিব লাগিব কিবা কৰিব লাগিব এনেকুৱা ধৰণৰ কথা থাকে সেই ব্যৱস্থাবিলাক নাইকিয়া কৰিব কৈছে হেতু হিন্দুৱে হওক বা মুছলমানেই হওক কাৰো লগত কথা নহয় সকলোৱে এনেকুৱা এটা আইনী প্ৰক্ৰিয়াৰে কাৰোবাক বিবাহ বিচ্ছেদ কৰিব পাৰিব এনেকুৱা নহয় যে ডিভোৰ্স বা তালাক ব্যৱস্থাটো নাইকিয়া হৈ গল হেতু নহয় হেতু আছে কিন্তু যিটো সিস্টেমৰ মাজেৰে আপুনি আগবাঢ়িব পাৰিব ধৰক কাৰোবাৰ পত্নী গৰাকী বা কোনোবাৰ হাজবেণ্ডজন কিবা কাৰণে যে বা পগলা হৈ গল তেওঁ ধৰক অন্যৰ লগত অবৈধ সম্পৰ্ক ৰাখিছে তেতিয়া সেই কোৰ্টৰ যিখিনি নিয়ম কানুন আছে সেই নিয়ম কানুনৰ মাজেহে তেওঁলোকে ডিভোৰ্স কৰিব পাৰিব হেতু কোনো ধৰক পুৰুষ মহিলা হিন্দু মুছলমান তেনেকে নহয় সকলোৰ কাৰণে সেই সমানেই হয় আৰু সমানভাৱেহে সেইটো বিবাহ বিচ্ছেদ কৰিব পাৰিব আকৌ ঠিক তেনেদৰে আগতে কি আছিল বাল্য বিবাহ প্ৰচলন আছিল ধৰক আমাৰ হিন্দু ধৰ্মৰ মতে ইমান বছৰত বা 12-13 বছৰত ছোৱালী গৰাকী বিয়া দিব লাগে সেই হিমান সময়ত বিয়া দিলেহে ভাল ঠিক আছে কিন্তু এতিয়া যেতিয়া ইউনিফৰ্ম চিভিল কোড আমাৰ ইয়াত এপ্লাই হৈ যাব তেতিয়া কি হ'ব যে কোৱা হৈছে এগৰাকী ছোৱালীৰ বয়স 21 বছৰ হলেহে তেওঁক বিয়া দিব পাৰিব সেই ছোৱালীজনীক অকল কোনোবা এটা ধৰ্ম বা কোনোবা এটা জাতি বুলি কথা নাই পূৰ্বৰ পৰা যিখিনি চলি আহিছে সেইখিনি নহয় এতিয়া সংবিধান অনুসৰি 21 বছৰ যেতিয়া হ'ব সেই 21 বছৰ হলেহে সেই ছোৱালী গৰাকী বিয়া দিব পাৰিব ঠিক আছে এতিয়া হও উত্তৰাধিকাৰীত এটো আগতে মুছলমান ধৰ্মত আগতেও চলি আছিল সম্পত্তিক লৰাটো আৰু ছোৱালীজনীৰ সমান অধিকাৰ থাকে ধৰক লৰাটো দেউতাকৰ সম্পত্তিটো পায় আৰু ছোৱালীজনীৰ সম্পত্তি পায় কিন্তু হিন্দু ধৰ্মত হেতু নাছিল কিন্তু ইউনিফৰ্ম চিভিল কোডে হেতু আনিছে যে পৈতৃক সম্পত্তিত ছোৱালীজনী আৰু লৰাটোৰ সমান অধিকাৰ থাকিব ঠিক আছে বা আমি এটা এক কথাত ক'বলৈ হলে আৰ্টিকল 44ত আমাক ইউনিফৰ্ম চিভিল কোডৰ কথা কোৱা হৈছে ইয়াত বিশেষকৈ বিবাহ বিচ্ছেদ আৰু উত্তৰাধিকাৰীৰ কথা অনা হৈছে ইয়াত কোনো ধৰ্ম জাতি বা কাৰোবাৰ ভিত্তিত নহয় সকলোৰ কাৰণে আইন সমান হিচাপে লোৱা হৈছে
আমাৰ এই 45 নং অনুচ্ছেদত বিশেষকৈ শিক্ষাৰ কথা কোৱা হৈছে, শিক্ষা বা এডুকেশ্যনৰ কথা কোৱা হৈছে। পৰা 14 বছৰৰ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগিব। আৰু আপোনালোকৰ এইটো মনত আছেনে? আমি আগতেও এইটো ক'ৰবাত পাইছিলোঁ। যেতিয়া আমি মৌলিক অধিকাৰ পঢ়িছিলোঁ তেতিয়া 21A আমি পাইছিলোঁ যে 6 পৰা 14 বছৰৰ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগিব। আৰু আমি এতিয়ালৈকে পাই আহিছোঁ যে নিৰ্দেশাত্মক নীতিসমূহ ভংগ কৰিলে ন্যায়ালয়ত তাত লৈ পেলাই বাদ বিবাদ কৰিব নোৱাৰোঁ বা আমি ন্যায়ালয়ৰ কাষ চাপিব নোৱাৰোঁ। কিন্তু মৌলিক অধিকাৰ ভংগ হ'লে আমি কি হয়, ডাইৰেক্ট সুপ্ৰিম কোৰ্টৰ ওচৰলৈ যাব পাৰোঁ, আমাক সুপ্ৰিম কোৰ্টে ন্যায় প্ৰদান কৰে। পাইছোঁনে? কিন্তু সেই একেটা কথাকে 45তো আছে আৰু 21Aটো আছে, মানে নিৰ্দেশাত্মক নীতিটো আছে আৰু মৌলিক অধিকাৰটো আছে। এতিয়া কি হ'ব? এতিয়া আমাৰ এই মৌলিক অধিকাৰটো এপ্লাই হ'ব। কাৰণ যেতিয়া নিৰ্দেশাত্মক নীতিসমূহ দিছিলে বা আমাৰ সংবিধান ৰচনা কৰাৰ সময়ত এইবিলাক দিয়া হোৱা নাছিলে জানো? আৰু এইবিলাক চৰকাৰলৈ নিৰ্দেশনা ভাবিলে বা আমাৰ ৰাজ্য বা দেশে ভাবিলে যে আমি এতিয়া উপযুক্ত সেই কামটো কৰিব পৰা হ'লোঁ, তেতিয়া এই যে অনুচ্ছেদবোৰ থাকে তেতিয়া আমি অইন জেগালৈ লৈ যাব পাৰোঁ। আৰু ঠিক তেনেকুৱাই হ'ল এই 21Aটো আমাৰ 86 নং সংবিধান সংশোধনী অনুসৰি মৌলিক অধিকাৰলৈ লৈ যোৱা হৈছিলে। আৰু যেতিয়া ই মৌলিক অধিকাৰলৈ গ'ল তেতিয়া ই বিনামূলীয়া আৰু বাধ্যতামূলক হৈ গ'ল, ইয়াক মানে ভংগ কৰিব নোৱাৰে। এতিয়া ধৰক 45 নং অনুচ্ছেদত আছে বুলিয়ে যে আমি ক'ব নোৱাৰোঁ যে নিৰ্দেশাত্মক নীতিতে আছে, ইয়াক ভংগ কৰিলেও একো নহয়, 6 পৰা 14 বছৰৰ শিশু স্কুল গ'লেও যাব পাৰে, নগ'লেও নাযাব পাৰে, এনেকুৱা নহয়। ইয়াক যেতিয়া মৌলিক অধিকাৰত অন্তৰ্ভুক্ত কৰি দিলে ই বাধ্যতামূলক হৈ গ'ল। আৰু আমাৰ এই 45 নং অনুচ্ছেদত আৰু কোৱা হৈছে যে 6 বছৰৰ তলৰ শিশুসকলৰ স্বাস্থ্যৰ ধ্যান ৰাখিব লাগিব। যেনে আমাৰ পলিঅ' খুৱাব লাগে, আৰু পলিঅ' এনেকুৱা নহয় এদিন যে দি পেলাই নহয় আকৌ পাছদিনাখন ঘৰে ঘৰে যদি কোনোবা থাকি গৈছে ন তেওঁলোককো খুৱায়। আৰু কিছুমান বেজী আছে, কিছুমান ডাঙৰ ডাঙৰ বেমাৰ আছে, সেই বেমাৰবোৰ নহ'বলৈ কিছুমান বেজী দিয়া হয়, সেই বেজীবোৰ দিব লাগিব। আৰু মানে ইয়াত বিশেষকৈ শিশুসকলৰ ওপৰত বিশেষ ধ্যান ৰখা হৈছে, মানে 6 বছৰৰ আগৰ ল'ৰা ছোৱালীখিনিৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। আৰু 6 বছৰৰ পাছৰ পৰা অৰ্থাৎ 14 বছৰলৈকে সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগিব। তাৰপাছত আহোঁ 46 নং অনুচ্ছেদলৈ। 46 নং অনুচ্ছেদত কোৱা হৈছে যে ST SC বা আমাৰ যিসকল পিছপৰা জাতি জনজাতিৰ লোক আছে তেওঁলোকৰ শিক্ষা আৰু অৰ্থনৈতিক উন্নয়নৰ সাধন কৰিব লাগিব। মনত ৰাখিব, মানে আমাৰ যিসকল অনুসূচিত জাতি বা জনজাতিৰ লোক আছে তেওঁলোকৰ শৈক্ষিক আৰু অৰ্থনৈতিক ব্যৱস্থা উন্নয়ন কৰিব লাগিব। আৰু ইয়াত বিশেষ বুজিবলগীয়া একো নাই, মানে আমাৰ অতীজৰ পৰা যিসকল পিছপৰা বুলি গণ্য কৰা হৈছে তেওঁলোকক অইনসকলৰ বা যিসকল লোক আগবঢ়া বুলি কোৱা হয় সেই লোকসকলৰ সৈতে সমানে যাতে আগবঢ়াই নিব পাৰে সেইকাৰণে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। তাৰপাছত আহোঁ 47 নং আৰ্টিকল। 47 নং আৰ্টিকলত কেইবাটাও কথা কোৱা হৈছে আৰু এইটো মনত ৰাখিব। ফাৰ্ষ্ট ইয়াত আহিছে যে মাদক দ্ৰব্য বা ড্ৰাগছ আদি বন্ধ কৰাব লাগে, যিবিলাক মানে আমাৰ সমাজৰ ক্ষতি কৰে। সেই সমাজত ক্ষতি কৰা বস্তুবিলাক আমাৰ সমাজৰ পৰা নাইকিয়া কৰিব লাগে। আমি গম পাওঁৱে মাদক দ্ৰব্য বা মদ খালে আমাৰ সমাজৰ কাৰণে কিমান ক্ষতিকাৰক। অকল পৰিয়ালটোৱে নহয়, গোটেই পৰিৱেশটো বিনষ্ট হয়। কোনোবা এজন লোকে যদি বহুত বেছি মদ খায় আমিতো গম পাওঁৱে কেনেকুৱা হয়। অকল তেওঁৰ ঘৰটো বা তেওঁৰে ক্ষতি নহয়, তেওঁৰ ওচৰে পাজৰে গোটেই পৰিৱেশটো নষ্ট হয়। সেইকাৰণে সেই যিবিলাক বস্তু আমাৰ সমাজখনৰ অনিষ্ট কৰে সেই বস্তুবিলাক বন্ধ কৰাৰ ওপৰত গুৰুত্ব দিছে। আৰু ইয়াৰ উপৰিও আমাৰ যিবিলাক নিচাযুক্ত দৰৱ বা ঔষধ আছে সেই ঔষধবিলাকো বন্ধ কৰাৰ কথা কোৱা হৈছে। কিন্তু এনেকুৱা সম্ভৱ নহয় যে নিচাযুক্ত দৰৱ হ'ল বুলিয়ে বন্ধ কৰি দিব পাৰিব। কিন্তু এই ব্যৱস্থাটো ষ্ট্ৰিক্ট কৰা হৈছে যে আমাৰ কিছুমান এনেকুৱা দৰৱ আছে, এতিয়া কেনেকুৱা আমাৰ টোপনি যোৱা দৰৱটো ধৰক আমাক কিছুমান মানুহক টোপনি যাবলৈ দৰৱ দিয়ে ন, সেই টোপনি যোৱা দৰৱটো নিচাযুক্ত দৰৱ হয়। সেই দৰৱটো খালে মানুহজন শুই থাকে। সেই তেনেকুৱা দৰৱবোৰ মানে বজাৰত খুজিলেই পোৱা হ'ব নালাগিব, সেইটো ডক্টৰে লিখি দিলেহে সেই দৰৱটো পাব। আৰু আপুনি মানে যিমানেই যি নকওক সেই দৰৱ এটা মোক টোপনি যোৱা দৰৱ এটা দিয়ক বুলি ক'লে মানে আপোনাক ফাৰ্মাচীৰ পৰা দি নিদিয়ে, আপোনাক ডক্টৰে লিখি দিব লাগিব, তেতিয়াহে আপুনি সেই দৰৱটো পাব। সেই তেনেকুৱা দৰৱবিলাক বজাৰত মানে সহজতে পোৱাটো বন্ধ কৰিব লাগে, তেনেকুৱা কথা কোৱা হৈছে। আৰু ইয়াৰ উপৰিও ইয়াত পোষণ আহাৰৰ কথা কোৱা হৈছে। পোষণ আহাৰৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিব লাগিব বুলি কৈছে, যাতে আমাৰ জনসাধাৰণৰ স্বাস্থ্য বা তেওঁলোকে যিমানখিনি পোষণ পাব লাগে বা যিমানখিনি খাদ্য পাব লাগে সেই খাদ্যখিনি পোৱাৰ ওপৰত গুৰুত্ব দিছে। আৰু সেইকাৰণে চৰকাৰে আমাক যে ৰেচন কাৰ্ড চাইছেনে, সেইকাৰণে ইয়াত থকাৰ কাৰণেই দিছে। আমি এতিয়া যে কৈ আছোঁ যে নিৰ্দেশাত্মক নীতি ভংগ হ'লে আমি ন্যায়ালয়লৈ কাষ চাপিব নোৱাৰোঁ বা আমি একো কৰিব নোৱাৰোঁ, কিন্তু ইয়াত যিখিনি কথা কোৱা আছে নহয় সেইখিনি চৰকাৰ বা ৰাজ্যই সম্পূৰ্ণৰূপে কৰিবলৈ চেষ্টা কৰে, তেতিয়াহে আমাৰ সমাজখন উন্নয়ন হ'ব। আজি যদি এই কামবিলাক নকৰে আমাৰ সমাজখনৰ উন্নয়ন হ'ব জানো? নহয়। আৰু ইয়াত পোষণ আহাৰত আমাৰ ধৰক চব আহে, চাউল, দাইল, চেনি, তেল চব আহে। কিন্তু আমাক এতিয়া কি দি আছে? চাউল দি আছে, বাকীখিনি আমাক দাইল বা চেনি এনেকুৱা দিয়া নাই। কিন্তু তাৰ কাৰণে আমি ন্যায়ালয়লৈ যাব নোৱাৰোঁ।
আৰু ইয়াতো কণ্ডিশ্যন আছে, আমাৰ ইমানখিনি মানুহ আছে চাউল তাউল পাবলৈ, তেনেহ'লে যদি তাৰ লগত দাইল চেনি দিয়ে তেনেহ'লে চৰকাৰনো কোনফালৰ পৰা চলিব? যেতিয়া চৰকাৰে ভাবিব তেওঁলোক সেইটোখিনি দিব পৰা হৈছে তেতিয়া সেইখিনি তেওঁলোকে দিব। আৰু আমি এক কথাত মনত ৰাখিবলৈ হ'লে 47ত পোষণ আহাৰৰ কথা কোৱা হৈছে, যাতে সকলো লোকে পোষণ আহাৰ পায় আৰু মাদক দ্ৰব্য, ড্ৰাগছ আৰু যিখিনি আমাৰ নিচাযুক্ত ঔষধ আছে সেইখিনি বন্ধ কৰাৰ কথা কোৱা হৈছে। তাৰপিছত আহোঁ 48 নং আৰ্টিকললৈ। 48 নং আৰ্টিকলত কৃষি আৰু পশুপালনৰ কথা কোৱা হৈছে আৰু এই ক্ষেত্ৰত চৰকাৰে বিশেষ ভূমিকাও লোৱা দেখা গৈছে। আমি দেখি আছোঁ ন, চৰকাৰে কিছুমান লোন দিয়ে আমাৰ পশুপালন কৰিবৰ কাৰণে, খেতি কৰিবৰ কাৰণে, আমাৰ কৃষকৰ কাৰণে কিছুমান পইচাও দি থাকে ন চৰকাৰে। আমাৰ অসম চৰকাৰৰ এনেকুৱা এটা স্কিম আছে, কৃষকসকলে পইচা পাই থাকে, ঠিক আছে। আৰু চৰকাৰে সেই ব্যৱস্থাবিলাক গ্ৰহণ কৰে। ইয়াত বিশেষকৈ যিখিনি জীৱ জন্তুৱে আমাৰ গাখীৰ দিয়ে, মানে সেই গাখীৰ দিয়া জীৱ জন্তুখিনি হত্যাত বাধা দিছে। আৰু ইয়াত নতুনকৈ এটা সংবিধান সংশোধনী অনুসৰি এটা সন্নিৱিষ্ট কৰা হৈছিলে 48 ক। এই 48 কত কোৱা হৈছে প্ৰটেকশ্যন অফ এনভাইৰনমেণ্ট, অৰ্থাৎ পৰ্যাৱৰণ আৰু বন্যজীৱৰ ৰক্ষা কৰা। আমি আগৰটোত পালোঁ আমাৰ কৃষিত উন্নয়নৰ কাৰণে গুৰুত্ব দিছে, কৃষিটো আমি নিজৰ কাৰণে কৰিছোঁ, বা এইবোৰ ধান খেতি, ঘেঁহু খেতি সেইবিলাক আমাৰ নিজৰ কাৰণে কৰিছোঁ। আৰু ঠিক তেনেদৰে পশুপালনত কি আহিব? আমাৰ যিখিনি ঘৰচীয়া কৰিব পাৰোঁ, গৰু, ম'হ, ছাগলী, সেইবিলাক আমাৰ পশুপালনত আহিব। কিন্তু যিখিনি বন্যপ্ৰাণী বা আমাৰ যিখিনি হাবি বননিত থাকে বনৰীয়া জীৱ জন্তু, সেই বনৰীয়া জীৱ জন্তুখিনিকতো ৰক্ষা কৰাৰ দায়িত্ব আছে, তেওঁলোককতো আমি মাৰি পেলাব নোৱাৰোঁ। সেইকাৰণে 42 নং সংবিধান সংশোধনী অনুসৰি 1974 চনত এইটো ইয়াত সন্নিৱিষ্ট কৰা হৈছিলে যে চৰকাৰে বন্যপ্ৰাণী আৰু পৰ্যবেক্ষণৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিব। ঠিক আছে, আমাৰ এনেকুৱা লাগিছেনে বাৰু এইটো চৰকাৰৰ দায়িত্ব, চৰকাৰে পালন কৰিব, কিন্তু তেনেকুৱা নহয়। আমাৰ মৌলিক কৰ্তব্যটো ইয়াত কোৱা হৈছে। মৌলিক কৰ্তব্যৰ 51 কত কোৱা হৈছে আৰু একদম একেগিটা কথাকে কোৱা হৈছে যে পৰ্যাৱৰণ আৰু বন্যপ্ৰাণীৰ ৰক্ষা কৰাৰ দায়িত্বটো আমাৰ। 51ত চৰকাৰক কোৱা নাই, 48 কত চৰকাৰক কৈছে যে তোমালোকে বন্যপ্ৰাণী আৰু পৰ্যাৱৰণ ৰক্ষা কৰিব লাগিব, আৰু 51 কত আমাক কৈছে যে তোমালোকেও বন্যপ্ৰাণী আৰু পৰ্যাৱৰণ ৰক্ষা কৰি চলিব লাগিব। এইটো একদম ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। এইটো আমাৰ মৌলিক কৰ্তব্যটো আছে, আমি যেতিয়া মৌলিক কৰ্তব্য পঢ়িম তেতিয়া পাম। মানে এনেকৈ ভাবিলে নহ'ব আৰু যে অকল চৰকাৰৰ দায়িত্ব, চৰকাৰে ৰক্ষা কৰিব লাগিব, তেনেকুৱা নহয়। আমাৰ সকলোৰ কাৰণে সেইটো দায়িত্ব দি থোৱা আছে, আৰু এইটো বহুত দৰকাৰো হয় ন। আমাৰ যদি জীৱ জন্তু বা আমাৰ হাবি বননি নাথাকে আমাৰ কাৰণে কিমান অসুবিধা হ'ব। আৰু এইবিলাক সুৰক্ষা আমাৰ কোনে কৰে? NGT মানে হৈছে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল। যেতিয়া মানে ৰাস্তাৰ কিনাৰৰ গছ গছনি বা যিখিনি চৰকাৰী গছ গছনি কাটিব লাগে, তেতিয়া এই NGTৰ পাৰ্মিশ্যন ল'ব লাগে আৰু সুৰক্ষা প্ৰদান তেওঁলোকে কৰে। তেওঁলোক মানে আমাৰ সেই বিভাগটো চোৱা চিতা কৰে NGT, নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল। তাৰপাছত আহোঁ 49লৈ। 49ত আমাৰ যিবিলাক কীৰ্তিচিহ্ন বা মানে আমি এনেকৈ ক'ব পাৰোঁ অল্ড হিষ্টৰিকেল মনুমেণ্ট, যিখিনি কীৰ্তিচিহ্ন আছিলে অতীজৰ পৰা ৰাষ্ট্ৰীয় মহত্ব থকা যিবিলাক বস্তু আছে, সেই বস্তুবিলাকৰ সুৰক্ষা প্ৰদান কৰিব লাগিব। তেনেকুৱা বস্তুবোৰ কি হৈছে? তাজমহল, লালকিল্লা, ৰংঘৰ, কাৰেংঘৰ, বা আমাৰ যিখিনি ৰজা মহাৰজাৰ ঘৰ আছিলে, সেই সেইবিলাক আমাৰ সুৰক্ষা প্ৰদান কৰিব লাগিব, আৰু সেইবিলাক দায়িত্ব হৈছে চৰকাৰে। ইয়াৰ কাৰণে এটা সংগঠন আছে যিটোক আমি চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ বুলি কওঁ, CISF-ক ইয়াৰ কাৰণে ট্ৰেইনিঙো দিয়া হয়। আপুনি এনেকৈ মনত ৰাখিব, মানে 49ত আমাক কীৰ্তিচিহ্ন বা অল্ড হিষ্টৰিকেল মনুমেণ্ট, যিবিলাক আমাৰ ৰাষ্ট্ৰীয় মহত্ব থকা বস্তু আছে, সেই মহত্ব থকা বস্তুবিলাকক সুৰক্ষা প্ৰদান কৰাৰ কথা কৈছে। তাৰপিছত আহোঁ আৰ্টিকল 50লৈ। ইয়াত কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ পৃথক কৰাৰ কথা কৈছে। ইয়াত কাৰ্যপালিকা আৰু ন্যায়পালিকা পৃথক কৰাটো আপোনালোকে মনত ৰাখিবলৈ সুবিধা হ'ব। ক'ত আছে? 50 নং অনুচ্ছেদত 50-50 কৰিছে, মানে 50-50 নাই কৰা, কিন্তু পৃথক কৰিছে। আৰু ক'ত কৰিছে? আৰ্টিকল 50ত। আৰু কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ পাৰ্থক্যটো বুজি পাইছেনে বাৰু? কাৰ্যপালিকা আমাৰ যিখিনি আমাৰ চৰকাৰী কৰ্মচাৰী আছে, একদম সৰু কাম এটাৰ পৰা ডাঙৰ কাম এটালৈকে, যিখিনি একদম উচ্চ পৰ্যায়ৰ বিষয়লৈকে সকলো কাৰ্যপালিকাত আহিব। আৰু ন্যায়পালিকাত আমাৰ বিশেষকৈ কোৰ্টৰ যিখিনি জাজ বা সুপ্ৰিম কোৰ্ট, হাইকোৰ্ট, ডিষ্ট্ৰিক্ট কোৰ্ট, সেইখিনি আহিব। আৰু সেই কাৰ্যপালিকা আৰু ন্যায়পালিকাক পৃথক কৰাৰ কথা কৈছে। যদি মানে কাৰ্যপালিকাৰ আণ্ডাৰত বা ন্যায়পালিকাৰ আণ্ডাৰত থাকে, তেনেহ'লে ইটোৰ ওপৰত সিটোৰ প্ৰেছাৰটো পৰি যায়। সেইকাৰণে তেওঁলোকৰ মাজত পাৰ্থক্য কৰা হৈছে, তেওঁলোকৰ ক্ষমতাখিনি পৃথক কৰা হৈছে। ঠিক আছে, আৰু মনত থাকিবনে আৰ্টিকল 50ত কি আছে? কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ পৃথকীকৰণৰ কথা কোৱা হৈছে। তাৰপাছত আহোঁ আৰ্টিকল 51ত। আৰ্টিকল 51ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শান্তি আৰু সমৃদ্ধি বজাই ৰখাৰ কথা কোৱা হৈছে। মানে আমাৰ এখন দেশে, আমাৰ ভাৰতখনকে ধৰিছোঁ, ভাৰতখনে যাতে অইন দেশৰ লগত যুদ্ধ বিগ্ৰহ কৰি বা আমাৰ যিটো পৰিৱেশ বা পৰিস্থিতি এইটো বিনষ্ট নকৰাৰ কথা কৈছে। আৰু ইয়াৰ উপৰি কোৱা হৈছে যদি কোনোবা দুখন দেশৰ মাজত যুদ্ধ বিগ্ৰহ হয়, মানে পৰাপক্ষত শান্তি
স্থাপন কৰিবলৈ চেষ্টা কৰিব লাগে বা মধ্যস্থতা কৰিব লাগে যাতে পৰিস্থিতিটো বেয়া নহয় আৰু ভাৰতে আমাৰ ইউএনৰ সদস্য হোৱাৰ মূল কাৰণ এইটোৱে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শান্তিৰ প্ৰতিষ্ঠা হ'ব লাগে মানে আমি আৰ্টিকল 51ৰ কথা ক'ব পাৰোঁ যে ইউএনত ভৰ্তি হ'ল বা ইউএনৰ সদস্য হিচাপে অন্তৰ্ভুক্ত হ'ল তাৰ মূল কাৰণ আৰ্টিকল 51 কাৰণ আমাৰ ভাৰতেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শান্তি বিচাৰে সেইকাৰণে ইউএনৰ সদস্য হৈছে এতিয়া আৰ্টিকল 36ৰ পৰা 51লৈ যিমানবিলাক কথা কোৱা হৈছে নহয় সেইখিনি দেশৰ কাৰণে বহুত প্ৰয়োজনীয় মানে এনেকুৱা নহয় যে সেইখিনি ন্যায়ালয়ত বাক বিতণ্ডা কৰিব নোৱাৰে বা ন্যায়ালয়লৈ যাব নোৱাৰে বুলি সেইখিনি দৰকাৰ নথকা বস্তু নহয় আৰু সেই কাৰণে আমাৰ এটা কেছ সুপ্ৰিম কোৰ্টত গৈছিলে সেই কেছটোৰ আণ্ডাৰত এটা সিদ্ধান্ত দিছিলে যিটো কেছ আছিলে মিনাৰমা মিল কেছ বুলি কোৱা হয় সেই কেছটো অনুসৰি মানে সুপ্ৰিম কোৰ্টে এটা সিদ্ধান্ত দিছিলে যে নিৰ্দেশাত্মক নীতি আৰু মৌলিক অধিকাৰ দুইটা বেলেগ বেলেগকৈ চাব নালাগে কাৰণ এই দুটা যে একেলগে মিলাই থাকিলেহে বেলেঞ্চ হৈ থাকিব মানে আমাৰ ব্যক্তিগত জীৱনৰ কাৰণে মৌলিক অধিকাৰটো যিমানখিনি দৰকাৰ বা যিমানখিনি গুৰুত্বপূৰ্ণ ঠিক সেইদৰে আমাৰ সামাজিক জীৱনৰ কাৰণে নিৰ্দেশাত্মক নীতিটো বহুত গুৰুত্বপূৰ্ণ মানে এটা কেৰাই এটাক আমি চলিব নোৱাৰোঁ যদি আমাৰ সামাজিক জীৱনটো বেলেঞ্চ হৈ নাথাকে তেতিয়া আমাৰ ব্যক্তিগত জীৱনটো বেলেঞ্চ হৈ থাকিব জানো আমাৰ যদি দেশখনতে শান্তি নাথাকে আমাৰ দেশখনৰে কল্যাণ নহয় দেশখনৰ জনসাধাৰণে যদি একো শান্তি নাপায় তেনেহ'লে আপুনি ব্যক্তিগতভাৱে সেই অধিকাৰবিলাক উপভোগ কৰিব পাৰিব জানো কেতিয়াও নোৱাৰোঁ সেই তুলনাটো যে নাইকিয়া দুইটাৰ মাজত নিৰ্দেশাত্মক নীতি আৰু মৌলিক অধিকাৰৰ মাজৰ সমতাটো ৰখাৰ বা বেলেঞ্চ কৰাৰ কথা কোনে কৈছিলে সুপ্ৰিম কোৰ্টে কৈছিলে আৰু সেইটো কেছটো আছিলে মিনাৰমা মিল কেছ ঠিক আছে আৰু আমি যিখিনি নিৰ্দেশাত্মক নীতি পালোঁ সেই নিৰ্দেশাত্মক নীতিবিলাকক তাৰ মানে লক্ষ্য উদ্দেশ্যবিলাক দেখি বা কোনে কৈছিলে সেইবিলাক চাই মেলি এক তিনিটা ভাগত ভাগ কৰিছে এনেকুৱা নহয় যে এইবিলাক সংবিধানত ভাগ কৰি থৈছে এইকেইটাই এইটো ভাগত পৰিছে এইকেইটাই এইটো ভাগত পৰিছে কিন্তু মানুহৰ আমাৰ যিসকল পণ্ডিত বা যিসকলে ইয়াৰ কথা কৈছে সেইসকলৰ মতামত চাই পেলাই আমাৰ এই নিৰ্দেশাত্মক নীতিসমূহ তিনিটা ভাগত ভাগ কৰিব পাৰি সেইকেইটা হৈছে সামাজিক নীতি গান্ধী নীতি আৰু উদাৰবাদী নীতি ফাৰ্ষ্ট আহোঁ সমাজবাদী নীতি মানে কি হয় যেতিয়া সমাজক আগত ৰাখি যিবিলাক নিৰ্দেশাত্মক নীতি গ্ৰহণ কৰা হৈছে আমি সেইবিলাকক সমাজবাদী নীতি বা সমাজবাদী প্ৰিন্সিপলত ৰাখিব পাৰোঁ মানে আমাক সমাজখনক আগ কৰি লৈছে যিবিলাক কথা কওঁতে আমাক মানে সমাজখন আগলৈ আনি পেলাই কৈছে সেইবিলাক সমাজবাদী নীতি ইয়াত বিশেষকৈ 38, 39, 39 ক 41, 42, 43, 43 ক আৰু 47 আহে এতিয়া আমি এইবিলাক এনেকৈ চালেই গম পাম যে কোনটো সমাজবাদী নীতি আমাৰ 38ত কি কোৱা হৈছে জনকল্যাণৰ কথা কোৱা হৈছে 38ত জনকল্যাণ মানে জনকল্যাণ কোন আমাৰ সমাজখনত থকা লোকসকলকে জনসাধাৰণ বুলি কয় আৰু তেওঁলোকৰ কল্যাণৰ কাৰণে কাম কৰাটোৱে হৈছে জনকল্যাণ এইটো সামাজিক গুৰুত্বটো আগত দিছেনে সেইকাৰণে এইটো সামাজিক নীতিত আহিব তেনেদৰে 39ত কি কোৱা হৈছে সমান কামৰ বাবে সমান দৰমহা দিলে কি হ'ব আমাৰ সমাজখন হ'ব ন যদি কাৰোবাক মহিলা কাৰোবাক পুৰুষ বুলি বিচাৰ কৰা হয় তেনেহ'লে সমাজখনত জানো বেলেঞ্চটো থাকিব নাথাকে 39 ক'ত কি কোৱা হৈছে চৰকাৰী খৰচত ন্যায়িক সহায় প্ৰদান কৰিব লাগিব যদি কোনোবাই ন্যায়িক সহায় ল'ব নোৱাৰে তেতিয়া তেওঁকো ন্যায়িক সহায় প্ৰদান কৰিব লাগিব যদি তেওঁ ন্যায় পাবলৈ যদি সহায় বিচাৰি ল'বই নোৱাৰে তেনেহ'লে অন্যৰ সৈতে তেওঁ সমানে জানো ন্যায় পাব তেওঁ নকৰা কামটোকো তেওঁক ৰাখি থৈ দিয়া হ'ব সেইকাৰণে সেইটো সামাজিক দিশটো ৰাখিছে আকৌ তেনেদৰে আহোঁ 41লৈ 41ত কি কোৱা হৈছে কিছু ক্ষেত্ৰত চৰকাৰে সহায় প্ৰদান কৰিব যেনে বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন বিকলাংগসকলৰ সহায় সেইটো সামাজিক কাম 42ত কোৱা হৈছে কাম কৰিবৰ বাবে ভাল সুবিধা প্ৰদান কৰিব লাগিব আৰু প্ৰসূতিক সহায় কৰিব লাগিব অকমান পইণ্টটো চালেই আমি গম পাম যে কোনটো সামাজিক হয় 43ত কোৱা হৈছে শ্ৰমিকসকলৰ জীৱন নিৰ্বাহ কৰিবৰ বাবে প্ৰয়োজনীয় মজুৰি দিয়া একদম অভাৰঅল এই সমাজখনক টানিছে সেইকাৰণে সেইখিনি সমাজবাদী নীতিক আহিছে তাৰপিছত আহিলে 47ত পোষণ আহাৰৰ কথা কৈছে সমাজখনৰ পৰা মদ ড্ৰাগছ আদিবিলাক নাইকিয়া কৰাৰ কথা কৈছে সেইখিনিও সামাজিক নীতি আৰু আমাৰ প্ৰশ্নটো মানে এনেকৈ নাহে ধৰক কোনটো আৰ্টিকল বা সামাজিক নীতিত আহিছে তেনেকৈ নাহে এইটো আহিব তলৰ কোনটো ধৰক গান্ধীবাদী প্ৰিন্সিপল বা কোনটো সমাজবাদী প্ৰিন্সিপল আমি দেখিলেই গম পাম আমাক পইণ্টকেইটা ধৰক এনেকৈ চৰকাৰে জনকল্যাণমূলক কাম কৰিব সমান কামৰ বাবে সমান দৰমহা দিব তেনেকৈ যোনকেইটা পইণ্ট দিব সেইটো আপুনি নিজে গম পাম মানে সেইকেইটা সামাজিক হয় তাৰপিছত ঠিক তেনেদৰে আহোঁ গান্ধীবাদী নীতি এই গান্ধীবাদী নীতিটো কি হয় এনেকুৱা কিছুমান বিষয় আছে যিবিলাক আমাৰ গান্ধীজীৰ পৰা অনুপ্ৰাণিত হৈ ইয়াত অন্তৰ্ভুক্ত কৰিছে আমি সকলোৱে নিশ্চয় শুনিছোঁ গান্ধীজীয়ে গাঁও পঞ্চায়তৰ কাৰণে বহুত বেছি গুৰুত্ব দিছিলে যে গাঁও পঞ্চায়ত
হ'ব লাগে। গাঁও পঞ্চায়ত হ'লে কি হ'ব, আমাৰ সমাজৰ মানে আমাৰ গাঁৱত যিখিনি লোকে বাস কৰে তেওঁলোকৰ ইমানো মানে সফল নহয় যে এতিয়ালৈকে তেওঁলোকৰ এনেকুৱা এটা মানে হোৱা নাই যে তেওঁলোকে সংসদ বা বিধায়কৰ গুৰিত গৈ পেলাই তেওঁলোকৰ সমস্যাখিনি ক'ব। তেওঁলোকৰ কাৰণে যদি এজন মুখিয়াল থাকে যি তেওঁলোকৰ সমস্যাবিলাক দাঙি ধৰিব পাৰে, সেই বিষয়টো আগত ৰাখি মহাত্মা গান্ধীয়ে গাঁও পঞ্চায়তৰ কথা কৈছিলে। আৰু আমাৰ ইয়াৰ আৰ্টিকল ক'ত কৈছে, 40ত কৈছে যে আমাক গাঁও পঞ্চায়ত লাগে। সেইটো কোনে কৈছিলে? গান্ধীজীয়ে কৈছিলে। সেই গান্ধীজীৰ য'ত নীতি আদৰ্শ প্ৰচলন হৈছে সেইকেইটাক আমি গান্ধীবাদী নীতিত ৰখা হৈছে। তেনেদৰে 43ত কি কোৱা হৈছে? শ্ৰমিকসকলৰ জীৱন নিৰ্বাহ কৰিবৰ বাবে প্ৰয়োজনীয় মজুৰি প্ৰদান কৰা। মহাত্মা গান্ধীয়ে সদায় মানে সকলোৰ কাৰণে সমান বা কাৰোৰ প্ৰতি অন্যায় নকৰাৰ কথা কৈছিলেনে? যে চবকে সমান দিব লাগে, সকলোৱে সমানভাৱে আগবাঢ়িব লাগে, সেইবিলাক কথা কৈছিলে। তেনেদৰে 43বিত কি কোৱা হৈছিলে? কোঅপাৰেটিভ বা সমবায়ৰ কথা কোৱা হৈছিলে। সমবায়ৰ কথা কোনে উল্লেখ কৰিছিলে পোনপ্ৰথমবাৰৰ বাবে? মহাত্মা গান্ধীয়ে উল্লেখ কৰিছিলে। আৰু এইটোৱে মানে আমাৰ গান্ধীবাদী নীতি বুলি ক'লে য'ত গান্ধীজীৰ মত বা আদৰ্শ প্ৰকাশ হৈছে সেইকেইটা গান্ধীবাদী নীতি বুলি ক'ব পাৰোঁ। তেনেদৰে 46ত কি কোৱা হৈছে? ST SCৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা হৈছে। আমিতো আগতেই পাইছোঁ মহাত্মা গান্ধীয়ে অনুসূচিত জাতি জনজাতিৰ উন্নয়নৰ কাৰণে বহুত দিনৰ আগতেই হৰিজন সংঘ প্ৰতিষ্ঠা কৰিছিলে। ঠিক আছে। আৰু গান্ধী নীতিত 47, 48ও আহে। 48ত কি আছিলে? কৃষি আৰু পশুপালনৰ ওপৰত গুৰুত্ব দিছিলে। আমি যিখিনি মানে আগৰ পৰা শুনি আহিছোঁ গান্ধীজীয়ে কি কৰিছিলে? পঞ্চায়ত কৰিছিলে, ST SCৰ উন্নয়ন কৰিছিলে, পোষণ আহাৰ, অহিংসা, সেইবিলাক তেওঁৰ লগত জড়িত। সেইকাৰণে সেইখিনি গান্ধীবাদী নীতি বুলি কোৱা হয়। তাৰপিছত আহিলে উদাৰবাদী বিচাৰধাৰা। উদাৰবাদী বিচাৰধাৰাত কি হয়? ভাল কামৰ লক্ষ্য আগত ৰাখি যিবিলাক অনুচ্ছেদ গ্ৰহণ কৰা হৈছে সেইবিলাক উদাৰবাদীত আহে। তেনেকৈ 44 আহিছে, 45, 48, 48A, 49, 50। 44ত কি কোৱা হৈছে? আমি গম পাওঁ ইউনিফৰ্ম চিভিল কোডৰ কথা কোৱা হৈছে। সকলোৰ কাৰণে সমান আইন হ'ব। 45ত 6ৰ পৰা 14 বছৰ সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব। সেইবোৰ আমাৰ সমাজৰ ভাল কাম হয়নে? সেই সমাজৰ ভাল কামবিলাক আগত ৰাখি যিবিলাক কাম কৰা হৈছে সেইবোৰ উদাৰবাদী নীতিত আহে। ঠিক আছে, ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।